কিমাননো দোকানৰ বিস্কুটবোৰ খাই থাকিম। আজি পিঠা কেইটামানকে বনাওঁ বুলি ভাবিলোঁ। এয়া চাওকচোন, মই ইয়াতে লৈ লৈছোঁ গেহুৰ আটা, চুজি, চেনি, চফ, অকণমান নাৰিকল আৰু ইয়াৰ অকণমান ঘি আছিলে, ইয়াকো দি দিছোঁ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ সানি ল'ম, মানে টানকৈ সানিব লাগিব। এইখিনি মানে ৰুটি সনাতকৈ আমি অলপ টানকৈ সানিম। টানকৈ সানি ল'লোঁ। এয়া এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰিম, কম জুইত ফ্ৰাই কৰিব, নহ'লে ভিতৰখিনি নিসিজিব। এনেকৈ কম জুইত ভাজিলে ধুনীয়া মচমচীয়া হয়। এয়া চাওক, বেছি তেলো নালাগে এই পিঠাটো বনাবৰ কাৰণে। আমাৰ বেছি তেলো খৰচ নহয়, কম তেলতে হৈ যায়। ইমানখিনি পিঠা মই বনালোঁ চাওকচোন, ধুনীয়াকৈ কম তেলত। আপোনালোকে এবাৰ বনাই চাবচোন আৰু কমেণ্ট কৰিব দেই। এয়া চাওক, মই এতিয়া ধুনীয়া ৰঙা চাহ এটোপা বাকিছোঁ দেই। ৰঙাকৈ ধুনীয়া চাহ বাতিতে, আমি গাঁৱলীয়া মানুহ বাতিতে খাওঁ। এয়া চাহটোপা ল'ব লৈছোঁ। আজিলৈ আহিছোঁ, বাই বাই।